মোক সদায় নিশা কোঠাত অকলে দেখি মোৰ ১৮ বছৰীয়া দেওৰে মোৰ ওচৰত শুবলৈ জেদ কৰিবলৈ ধৰিছিল। এবাৰ যেতিয়া মই মোৰ স্বামীৰ অনুপস্থিতিত বহুত অকলশৰীয়া হৈ পৰিছিলোঁ, তেতিয়া মই দুখতে মোৰ কোঠাত বহি কান্দি আছিলোঁ। মোৰ দেওৰে মোক কান্দি থকা দেখিলে আৰু তেওঁ মোৰ কোঠালৈ আহি গ'ল। তেওঁক মোক সান্তনা দিয়াৰ বাহানা কৰি মোক সাৱটি ধৰিলে। যেতিয়া তেওঁ মোক সাৱটি ধৰিলে তেতিয়া মোৰ এক বেলেগ ধৰণৰ অনুভৱ হ'ল। তেওঁ মোক কাণৰ ওচৰত লাহেকৈ ক'লে, "নবৌ, দাদা নাথাকিলে কি হ'ল? মই আছোঁ ন?" তেনেকৈ কৈ তেওঁ মোক নিজৰ ফালে মই মোৰ কোঠাত বাহিৰলৈ যাবলৈ সাজু হৈ আছিলোঁ। তেতিয়াই ৰোহনে মোৰ কোঠালৈ আহিলে। "নবৌ, আজি তুমি বহুত ভালকৈ মেকআপ কৰিছা। তোমাক এনেকৈ সাজি কাচি থকা দেখি মোৰ বহুত ভাল লাগিছে।" এনেকৈ কৈ ৰোহনে মোৰ গাত হাত ফুৰাবলৈ ধৰিলে। মই লগে লগে তাক মোৰ পৰা আঁতৰাই দিলোঁ আৰু খঙেৰে ক'লোঁ, "ৰোহন, তুমি এয়া কি কৰিবলৈ ধৰিছা? তুমি এতিয়া সৰু নহয়। তুমি এই কোঠাৰ পৰা এতিয়াই বাহিৰলৈ যোৱা। তোমাৰ যি শাড়ীখন ভাল লাগিছে বুলি কৈছিলা, সেই শাড়ীখন পিন্ধি মই এতিয়াই বাহিৰলৈ গৈ আছোঁ।" ৰোহন মোৰ দেওৰ আছিল আৰু তাৰ বয়স এতিয়া ১৮ বছৰ আছিল। ৰোহন আমাৰ ঘৰত থাকিছিল। যোৱা বছৰেই শাহুমাৰ মৃত্যু হৈছিল। মোৰ স্বামী ৰাজেশ আৰু ৰোহন একেবাৰে অকলশৰীয়া আছিল। ঘৰখন ধৰি ৰাখিবলৈ কোনো মহিলা ঘৰত নাছিল। কিন্তু ৰাজেশৰ মতে যেতিয়াৰ পৰা মই এইখন ঘৰলৈ আহিছিলোঁ, তেতিয়াৰ পৰাই যেন ঘৰখনলৈ এটা নতুন জীৱন ঘূৰি আহিছিল। মোৰ আৰু ৰাজেশৰ বিয়াৰ এতিয়া ৩ মাহ হৈ গৈছিল। তেতিয়াই ৰাজেশে মোক কৈছিল যে মোৰ ঘৰত এতিয়া মোৰ আৰু এজন ভাইৰ বাহিৰে আন কোনো নাই আৰু বিয়াৰ পিছত এতিয়া সি আমাৰ লগতেই থাকিব। মোৰ এই কথাটোৰ পৰা কোনো সমস্যা নাছিল। মই মোৰ স্বামীৰ লগতে লাহে লাহে দেওৰৰ লগতো এডজাষ্ট হৈ গৈছিলোঁ। মোৰ দেওৰ ৰোহন দেখিবলৈ বহুতেই হেণ্ডচাম আছিল। সি ইমানেই বগা আছিলে যে কেতিয়াবা মোৰেই তাক বিদেশী ল'ৰাৰ দৰে লাগিছিল। মোক ঘৰৰ কামত ৰোহনে বহুত সহায় কৰিছিল। এদিন মই তাক সুধিলোঁ, "তুমি ঘৰৰ কামবিলাক ইমান ধুনীয়াকৈ কৰিবলৈ ক'ৰ পৰা শিকিলা?" ৰোহনে দেখিবলৈ যিমান ধুনীয়া আছিল, তাৰ কথা কোৱাৰ শৈলীও বহুত ভাল আছিল। সি যেতিয়াই কথা পাতিছিল, তেতিয়াই যিকোনো লোকৰে মন মোহিত কৰিছিল। সকলো ঠিকেই চলি আছিল। ঘৰত কোনো ধৰণৰ অভাৱ নাছিল। মাত্ৰ অভাৱ আছিল মোৰ স্বামীৰ। আমাৰ বিয়াৰ এতিয়া ৩ মাহ নহয় যেন ৩ বছৰ হৈ গৈছিল। এনেকুৱা মোৰ অনুভৱ হ'বলৈ ধৰিছিল। ৰাজেশৰ মোৰ কাৰণে সময়েই নাছিল। ৰাতি দেৰিলৈকে কামৰ পৰা ঘৰলৈ আহিছিল আৰু খানা খাই ৰাতি শুই গৈছিল। বিয়াৰ নতুনতে পত্নীৰো কিবা ইচ্ছা থাকে, হয়তো তেওঁ সেইবিলাক কথা পাহৰিয়েই গৈছিল। তেওঁ মোক একেবাৰে সময় দিয়া নাছিলে আৰু মই খিংখিঙীয়া হৈ গৈছিলোঁ। এবাৰ দেওবাৰৰ দিনত ৰাজেশৰ ছুটী আছিল। সেইদিনা তেওঁ গোটেই দিন শোৱাৰ বাহানা বনালে। ৰাতি মই তেওঁক নিজেই মোৰ ইচ্ছাৰ কথা জনাবলৈ বিচাৰিছোঁ। তেতিয়া তেওঁ ক'লে, "ৰাতিপুৱা মই সোনকালে উঠি মিটিঙলৈ যাব লাগিব। এতিয়া মোক শুবলৈ দিয়া।" এনেকৈ কৈ তেওঁ মোক আঁতৰাই দিলে আৰু মোৰ ফালে পিঠি কৰি তেওঁ শুই গ'ল। মই তেওঁৰ ওপৰত খং কৰি তেওঁক কিবা কিবি ক'বলৈ ধৰিলোঁ, কিন্তু তেওঁ মোৰ কথাত আওকাণ কৰি শুই গ'ল। তেওঁতো টোপনিত নাক বজাবলৈও আৰম্ভ কৰি দিলে। মই খঙতে একেবাৰে ৰঙা পৰি গৈছিলোঁ। মই উঠি বিচনাতে বহিলোঁ। তেতিয়া মোৰ চকু আমাৰ কোঠাৰ দুৱাৰৰ ফালে গ'ল। তেতিয়াই মই দেখিলোঁ যে ৰোহনে আমাৰ কোঠাৰ ভিতৰলৈ জুমি চাই আছিল। যেতিয়াই মই সেইফালে চালোঁ, তেতিয়াই তাৰ সেয়া অনুভৱ হ'ল আৰু সি তৎক্ষণাত তাৰ পৰা গুচি গ'ল। তাৰ পিছে পিছে মই তাৰ কোঠালৈ গ'লোঁ। তালৈ গৈ মই দেখিলোঁ যে সি তাৰ মোবাইলত গেম খেলি আছিল আৰু তাৰ কপালত সাধাৰণ ঘাম বিৰিঙি আছিল। মই ক'লোঁ যে, "ৰোহন, মই তোমাক আমাৰ কোঠাৰ বাহিৰত দেখিছিলোঁ। আজি প্ৰথমবাৰ তুমি আমাৰ কোঠালৈ জুমি চাই আছিলানে? তুমি সদায় তোমাৰ নবৌৰাক তেনেকৈ চাই আছিলা?" তেতিয়া সি ক'বলৈ ধৰিলে, "নবৌ, আপুনি যি ভাবি আছে তেনেকুৱা একোৱেই নহয়। মইতো পানী খাবলৈ পাকঘৰলৈ গৈছিলোঁ। আপোনালোকৰ কোঠাৰ পৰা শব্দ আহিছিল, সেইকাৰণেই মই তেনেকৈ চাইছিলোঁ।" তেতিয়া মই ক'লোঁ যে তোমাৰ দাদা বৰ্বৰ। তেওঁৰ ওচৰত মুখ দিবলৈ সময় নাই আৰু সেইকাৰণে মই তোমাৰ দাদাৰ ওপৰত খং কৰিছিলোঁ। মোৰ এই কথা শুনাৰ লগে লগে সি ক'লে, "নবৌ, আপুনি চিন্তা নকৰিব। দাদাটো অজ্ঞান হৈ পৰি আছে।" তেতিয়া মই সুধিলোঁ, "ৰোহন, তুমি কি ক'বলৈ বিচাৰিছা?" তেতিয়া সি ক'লে, "নবৌ, আপুনি শব্দৰ খেলো বুজি নাপায়। দাদা এতিয়া গভীৰ টোপনিত আছে আৰু ৰাতিপুৱাহে সাৰ পাব আৰু আপুনি গোটেই নিশা বিচনাত বাগৰ সলাই থাকিবলৈ লাগিব। সেইকাৰণে আপোনাক সতেজ কৰি ৰাখিবলৈ মোৰ ওচৰত এটা ভাল উপায় আছে।" তেনেকৈ কৈ ৰোহনে মোক তাৰ কোঠাৰ বিচনাত বহুৱাই দিলে আৰু এটা তেলৰ বটল লৈ আহিল।
তাৰ পিছত সি মোৰ মূৰটো মালিচ কৰিবলৈ ধৰিলে। তাৰ হাতৰ সাধাৰণ স্পৰ্শ মোৰ বহুত ভাল লাগি আছিল। মই লাহে লাহে নিজৰ খং পাহৰিবলৈ ধৰিলোঁ। মূৰৰ মালিচ কৰোঁতে সি মোৰ কান্ধত তাৰ তেল লাগি থকা হাতখন ফুৰাবলৈ ধৰিলে। সেই সময়ত মোৰ সঁচাকৈ বৰ শান্তি অনুভৱ হৈছিল। সি মালিচ কৰি আছিল আৰু মোৰ কেতিয়া টোপনি আহি গ'ল মই গমেই নাপালোঁ। পিছদিনা ৰাতিপুৱা ৰাজেশে সাৰ পোৱাৰ আগতেই মই ৰোহনৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। ৰাজেশৰ টিফিন আৰু নাস্তা মই সাজু কৰি আছিলোঁ। তাৰপিছত ৰাজেশে নিজৰ নাস্তা কৰি টিফিন লৈ অফিচলৈ ওলাই গ'ল। তেওঁ যোৱাৰ পিছত ৰোহন আৰু মই ঘৰত আছিলোঁ। মই ৰোহনক ক'লোঁ, মৰমৰ দেৱৰ, তুমিতো নাৰীৰ মন কেনেকৈ ৰাখিবলৈ লাগে সেয়া তুমি ভালকৈ জানা। নিশ্চয় তোমাৰ কোনোবা গাৰ্লফ্ৰেণ্ড আছে। সেয়া শুনি ৰোহনে ক'লে, নাই নবৌ, তুমি এনেকৈ একো নাভাবিবা। মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই আৰু না মই ৰাখিবলৈ বিচাৰোঁ। মোৰ এইবিলাকত কোনো ৰুচি নাই। তেওঁ যেতিয়া মোৰ লগত কথা পাতি আছিল তেতিয়াও মোৰ ৰাতিৰ তেওঁৰ সেই কোমল স্পৰ্শ মনত পৰি আছিল। কিছু সময়ৰ পিছত ৰোহনে কলেজলৈ ওলাই গ'ল। তাৰ পিছত মই ঘৰৰ সকলো কাম কৰি দিনটো টিভি চায়ে কটালোঁ। তাৰ পিছত ৰাতি আমি তিনিও একেলগে খানা খালোঁ। মই পাকঘৰত নিজৰ কাম শেষ কৰি যেতিয়া মোৰ কোঠালৈ আহিলোঁ তেতিয়ালৈকে ৰাজেশে গভীৰ টোপনিত শুই গৈছিল। হয়তো তেওঁ বহুত ভাগৰি আহিছিল, কাৰণ তেওঁ বহুত জোৰ জোৰকৈ নাক বজাই আছিল আৰু সেইকাৰণেই মোৰ টোপনি অহা নাছিল। সেইকাৰণে মই ৰোহনৰ কোঠালৈ গুচি গ'লোঁ। মই দেখিলোঁ যে সি এতিয়াও সাৰেই আছে। তাৰ লগত কথা পতাৰ পিছত মোৰ মনটো আকৌ বিচলিত হ'বলৈ ধৰিলে। মই তাক ক'লোঁ যে মোৰ আজি টোপনি নাই অহা। হয়তো তোমাৰ হাতৰ তেলৰ মালিচ পালে মোৰ ভালকৈ টোপনি আহিব। তাৰ পিছত মই তাক অনুৰোধ কৰি তাৰ হাতেৰে মালিচ কৰিবলৈ ক'লোঁ। হয়তো মই লাহে লাহে তাৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিছিলোঁ। এনেকুৱা মোৰ অনুভৱ হ'বলৈ ধৰিছিল। তাৰ স্পৰ্শ এতিয়া মোৰ ভাল লাগিবলৈ ধৰিছিল। ৰাজেশে একেৰাহে মোৰ ওপৰত ধ্যান দি থকা নাছিল। সি নিজৰ কামৰ ওপৰত ব্যস্ত থাকিছিল। তেনেতে হঠাতে ৰোহনে মোৰ ভালকৈ চোৱা চিতা কৰিবলৈ ধৰিলে আৰু সেইকাৰণে মই তাৰ ফালে বেছি আকৰ্ষিত হ'বলৈ ধৰিলোঁ। এদিন ৰাতিপুৱা কাপোৰ ধুই থাকোঁতে হঠাতে মোৰ কঁকালৰ বিষ হ'ল। মোৰ ইমানেই বিষ হৈছিলে যে মই উঠিবলৈ পৰা নাছিলোঁ। ৰাজেশে ৰাতিপুৱা অফিচলৈ গুচি গ'ল আৰু ৰোহনে কলেজলৈ যাবলৈ সাজু হৈ আছিল। মই ৰোহনক মাত লগালোঁ আৰু তাক মাতিলোঁ। সি আহি হাতত ধৰিলে আৰু মোক তাৰ কোঠালৈ লৈ গ'ল। মোৰ বহুত বিষ হৈ আছিল, যাৰ ফলত মই চটফটাই আছিলোঁ। ৰোহনে মোক একো নুসুধাকৈ মোৰ কঁকালত বাম লগাই মালিচ কৰিবলৈ ধৰিলে। সি মোৰ দেৱৰ আছিল, কিন্তু সি নিসংকোচভাৱে মোৰ কঁকালত হাত লগাবলৈ ধৰিছিল। মোৰ তাৰ স্পৰ্শও ভাল লাগি আছিল। তাৰ পিছত মই ৰোহনক ক'লোঁ, ৰোহন, তুমি মোৰ কঁকালত হাত লগাই আছা, এয়া মোৰ ঠিক লগা নাই। মই তেনেকৈ ক'লোঁ যদিও সি মোৰ কথাত সিমান গুৰুত্বই নিদিলে। সি ক'লে, নবৌ, মোক মোৰ কাম কৰিবলৈ দিয়ক আৰু ইয়াতে লাজ লাগিবলগীয়া একো কথা নাই। সি একেবাৰে খোলা মনোভাৱৰ ল'ৰা আছিল। সি মালিচ কৰাৰ ফলত লাহে লাহে মোৰ ভাল লাগি আছিল। অলপ সময়ৰ পিছতেই মোৰ কঁকালৰ বিষ নাইকিয়া হ'ল। পিছদিনা কলেজৰ পৰা সোনকালে উভতি আহিলে। অহাৰ সময়ত সি মোৰ বাবে এখন শাৰী লৈ আহিছিল। যেতিয়া সি মোৰ কোঠালৈ আহিলে তেতিয়া মই মোৰ আলমাৰীটো ঠিক কৰি আছিলোঁ। আহিয়েই সি মোৰ হাতত সেই শাৰীখন দিলে আৰু ক'লে, নবৌ, বিয়াৰ পিছত আপোনাক মই এতিয়াও নতুন শাৰীত দেখাই নাই। আপুনি সদায় নাইটি নহ'লে চুৰিদাৰ পিন্ধিয়ে থাকে। ব'লক আজি এই শাৰীখন পিন্ধি ভালকৈ সাজু হৈ আহক আৰু মই আজি ধুনীয়াকৈ আপোনাৰ ফটো তুলিম। কথা পাতি পাতি সি মোৰ নাইটিটোত ধৰিলে আৰু ক'লে, মই আপোনাক শাৰী পিন্ধাত সহায় কৰি দিম। তেতিয়া মই ক'লোঁ, ৰোহন, তুমি এতিয়া সৰু ল'ৰা হয়, তুমি বাহিৰলৈ যোৱা। মই শাৰী পিন্ধি আহি আছোঁ। ৰোহনে কোঠাৰ পৰা ওলাই যোৱাৰ লগে লগে মই সেই শাৰীখন পিন্ধিলোঁ। মোক শাৰীখনত দেখি তাৰ মুখত এক বেলেগ ধৰণৰ সুখ ফুটি উঠিল। সি তাৰ হাতেৰে মোৰ মুখত মেকআপ লগাই দিলে। তাৰ মুখৰ পৰা বাৰে বাৰে এটা শব্দ ওলাই আছিল, নবৌ, তোমাক কিমান ধুনীয়া লাগিছে। মই তোমাৰ সৌন্দৰ্যতাত একেবাৰে দিৱানা হৈ পৰিছোঁ। মই তাৰ সকলো কথা ধেমালি বুলি ভাবি আছিলোঁ। সেইদিনা সি তাৰ মোবাইলৰ মোৰ বহুত কেইখন ফটো তুলিলে। সন্ধিয়া মই সেই ফটো ৰাজেশক দেখালোঁ। আজি যেন সঁচাকৈ সকলো সলনি হৈ গ'ল। ৰাজেশে সন্ধিয়া মোক চিনেমা দেখাবলৈ লৈ গ'ল। সেইদিনা আমি বাহিৰতে খানা খাই আহিলোঁ। ৰাজেশে মোক নিজৰ সময় দিছিল, য'ৰ পৰা মই বহুত সুখী হৈ পৰিছিলোঁ। আজিৰ দিনটোত মোৰ বাবে বহুতেই আনন্দৰ দিন আছিল। ৰাতিপুৱা মোৰ দেৱৰে মোক শাৰী উপহাৰ দিছিল আৰু সন্ধিয়া মোৰ স্বামীয়ে মোক বাহিৰলৈ যোৱাৰ প্ৰস্তাৱ দিছিল। পিছদিনাৰ পৰা মই আকৌ সেই দৈনন্দিন জীৱন আৰম্ভ হৈ গৈছিল।
দুপৰীয়াৰ সময়ত মোৰ ননদ আমাৰ ঘৰলৈ আহিছিল। তাই অকলেই আহিছিল আৰু যেতিয়া তাই আহিছিল তেতিয়া ৰাজেশ আৰু ৰোহন ঘৰত নাছিল। মই দেখিলোঁ যে যেতিয়া ৰাজেশ আৰু ৰোহন ঘৰলৈ আহে তেতিয়া ননদে তাইৰ ডাঙৰ ককায়েক ৰাজেশক মৰমতে সাবটি ধৰিলে, কিন্তু ৰোহনৰ ফালে ঘূৰিও নাচালে। মোৰ এনেকুৱা লাগিলে যেন সন্মুখত থকাৰ কাৰণেই যেন ভনীয়েকে ৰোহনৰ লগত কিবা কথা পাতিবলৈ কুণ্ঠাবোধ কৰি আছে। সেই নিশা মই ননদৰ পচন্দৰ খানা বনাইছিলোঁ, যি খাই ননদে সুখী হৈ পৰিছিল। তেওঁ মই বনোৱা খানাৰ খুব প্ৰশংসা কৰিলে। সদায় নিশা ৰাজেশে সোনকালে শুই গৈছিল, সেইকাৰণে তেওঁ শোৱাৰ পিছত মই ননদৰ ওচৰলৈ কথা পাতিবলৈ বিচাৰিলোঁ, কাৰণ তেওঁ আমাৰ ঘৰলৈ বহু দিনৰ মূৰত আহিছিল। মই যেতিয়া মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলাইছিলোঁ তেতিয়া ৰোহন নিজৰ কোঠাতেই আছিল। যেতিয়া মই ৰোহনৰ কোঠাৰ দুৱাৰমুখ পাইছিলোঁ তেতিয়া মই ননদৰ মাত শুনিছিলোঁ। তেওঁ ৰোহনৰ ওপৰত চিঞৰি আছিল। মই যেতিয়া অলপ ভিতৰলৈ জুমি চালোঁ তেতিয়া তেওঁ ৰোহনক কৈ আছিলে, তোৰ মোবাইলত নবৌৰ ফটো কেনেকৈ আহিল? এতিয়া কি তোৰ চকু তোৰ নবৌৰ ওপৰতো পৰিল? তই লাগিলে যিমানেই চেষ্টা নকৰ কিয় তোক কোনেও স্বীকাৰ নকৰে। তই নবৌৰ ওচৰলৈ যাবলৈ আৰু কিবা কৰিবলৈ একেবাৰে চেষ্টা নকৰিবি। এইটো এই ঘৰত ঠাই পোৱাৰো যোগ্য নহয়। তেওঁৰ কথা শুনি মোৰ বহুতেই বেয়া লাগিছিল আৰু বেচেৰা ৰোহনে শান্ত হৈ সকলো শুনি আছিল। ভায়েক ভনীয়েকৰ এই কাজিয়াৰ মাজত মই সোমোৱাটো ভাল নেদেখিলোঁ, সেইকাৰণে মই তাৰ পৰা মোৰ কোঠালৈ গুচি গ'লোঁ। আজি বিচনাত পৰিয়েই মই গভীৰ টোপনিত শুই গ'লোঁ। পিছদিনা ৰাতিপুৱা ননদে নিজৰ ঘৰলৈ গুচি গ'ল। তাইক বাছত বহুৱাই ৰাজেশে অফিচলৈ গুচি গ'ল। আজি দুপৰীয়া 12 বাজি গৈছিল, কিন্তু ৰোহনে নিজৰ কোঠাৰ পৰা ওলোৱাই নাছিল। সেইকাৰণে মই তাক চাবলৈ গৈছিলোঁ। যেতিয়া মই তাৰ কোঠালৈ গ'লোঁ তেতিয়া দেখিলোঁ যে সি তাৰ বিচনাত বহি মোবাইলত কিবা চাই আছিলে। লাহে লাহে গৈ মই তাৰ মোবাইলত চকু দিলোঁ। তাত মোৰ ফটো আছিল। সেয়া দেখি মই বুজিব পৰা নাছিলোঁ যে ৰোহনে অকলে বহি মোৰ ফটো কিয় চাই আছিল। মই তাৰ কান্ধত হাত ৰাখিলোঁ। তেতিয়া সি ভয়তে থতমত খাই উঠিল। মোক দেখাৰ লগে লগে সি বিচনাত বহিয়েই মোক সাবটি ধৰিলে আৰু কান্দিবলৈ ধৰিলে। আপুনিতো মোক পচন্দই নকৰে। কি আপুনি মোক ভাল পায়নে? আপুনিও মোক তেনেকৈয়ে ভাবে। মোৰ বিশ্বাস আছে যে আপুনি মোক এৰি নাযায়। তাৰপিছত সি আকৌ কান্দিবলৈ ধৰিলে আৰু বিচনাৰ পৰা উঠি মোক জোৰকৈ সাবটি ধৰিলে। সি এইবাৰ এনেকৈ সাবটি ধৰাৰ পিছত মোৰ এক বেলেগ ধৰণৰ অনুভৱ হ'বলৈ ধৰিলে। তাৰপিছত মই লগে লগে তাক মোৰ পৰা আঁতৰাই দিলোঁ আৰু ক'লোঁ, ৰোহন, তোমাৰ বুকুখন মোৰ অলপ বেলেগ যেন লাগিছে। মোৰ কথাত সি ক'লে, নাই নবৌ, মোৰ অলপ গা বেয়া হৈ আছে যে সেইকাৰণেই চাগে আপোনাৰ তেনেকুৱা লাগিছে। সি কৈ সি কোঠাৰ পৰা বাহিৰলৈ ওলাই গ'ল। ইমান ওচৰৰ পৰা মই তাক কেতিয়াও চোৱা নাছিলোঁ। যেতিয়া সি বাহিৰলৈ গ'ল তেতিয়া মই তাৰ কোঠাটো পৰিষ্কাৰ কৰিবলৈ ধৰিলোঁ। তাৰ বস্তুবিলাক মই পৰিপাটিকৈ থওঁতে মোৰ হাতত এটা বিচিত্ৰ বস্তু লাগিল। সেয়া এটা চেনিটেৰী পেড আছিল। সেয়া দেখি মই ভাবিবলৈ ধৰিলোঁ। মই এই পেডটো হাতত লৈ মই থিয় হৈ আছিলোঁ। তেতিয়াই ৰোহনে মাত লগাই কোঠাৰ ভিতৰলৈ সোমাই আহিছিল। মোৰ হাতত সেয়া দেখি সি ভয় খাই গ'ল। মই ক'লোঁ, ৰোহন, এইবিলাক বস্তু তোমাৰ বেগত কেনেকৈ আহিল? এয়াতো মহিলাৰ বস্তু। তেতিয়া সি ক'লে, মোৰ কোনোবা বন্ধুৱে ধেমালিতে মোৰ বেগত ভৰাই দিলে চাগে। তাৰপিছত মই ৰোহনৰ কথাত বিশ্বাস কৰিবলৈ নোৱাৰিলোঁ। সেইকাৰণে মই তাৰ পৰা ওলাই আহিলোঁ। যেতিয়া ৰোহনে গা ধুবলৈ গ'ল তেতিয়া মই বাহিৰৰ পৰা বাথৰুমলৈ জুমি চালোঁ। যেতিয়া মোৰ ভিতৰত চকু পৰিল তেতিয়া সেয়া দেখি মোৰ ভৰিৰ তলৰ মাটি খহি পৰা যেন লাগিল। তাৰপিছত মই তাৰ পৰা দৌৰি মোৰ কোঠালৈ আহি গ'লোঁ। যেতিয়া তাৰ গা ধোৱা হ'ল তেতিয়া মই তাক ৰখাই সুধিলোঁ, ৰোহন, মোৰ তোমাৰ লগত অলপ কথা আছে। মই তোমাক গা ধুই থাকোঁতেই দেখিছোঁ। সেয়া শুনি ৰোহন ৰৈ গ'ল আৰু একো নোকোৱাকৈ বাহিৰলৈ গুচি গ'ল। মই ৰাজেশক ফোন কৰি তেওঁক ঘৰলৈ মাতিলোঁ আৰু তেওঁক সকলো কথাই ক'লোঁ। মই ৰাজেশক ক'লোঁ, ৰোহন প্ৰকৃততে কোন হয় সেয়া মই জানিবলৈ বিচাৰোঁ। তেতিয়া ৰাজেশে ক'বলৈ ধৰিলে, ৰোহন মোৰ ভাই নহয়, মোৰ ভনীৰ ল'ৰাহে। যেতিয়া সি ডাঙৰ হ'বলৈ ধৰিছিল তেতিয়া তাৰ সলনি হোৱা ব্যৱহাৰৰ আমাৰ অনুভৱ হৈছিল। যেতিয়া ভনী আৰু ভনীজোৱায়ে সেই কথাটো গম পালে তেতিয়া তাক নিজৰ ঘৰৰ পৰা উলিয়াই দিলে। কিন্তু যি হৈ আছিল তাত ৰোহনৰ কোনো ভুল নাছিল। কিন্তু ভনী আৰু ভনীজোৱায়ে এই কথাটো বুজিবলৈ বিচৰা নাছিলে। যেতিয়া তাক ঘৰৰ পৰা উলিয়াই দিলে তেতিয়া মই তাক মোৰ ঘৰতে মোৰ ভাইৰ দৰে ৰাখিলোঁ। সি তাৰ মাক দেউতাকক হেৰুৱাইছিল, কিন্তু মই বিচৰা নাছিলোঁ যে তুমিও তাক ঘৃণা কৰা। সেইকাৰণে মই তোমাৰ পৰা ৰোহনৰ সত্যতা লুকুৱাই ৰাখিছিলোঁ। মই তাৰ সাধাৰণভাৱে মোৰ
ঘৰত থাকিবলৈ কৈছিলোঁ। ৰোহনৰ সত্যতা শুনি মোৰ চকুৰ পৰা চকুৰ পানী বৈ আহিল। মই ননদে ৰোহনক তিৰস্কাৰ কৰা নিজ চকুৰে দেখিছিলোঁ। মোৰ সেই কথাটোৰ একেবাৰে অনুমান নাছিল যে ৰোহনৰ মনৰ ভিতৰত কি চলি আছিল। সেই নিশা মাজনিশালৈকে ৰোহন ঘৰলৈ নাহিল। ৰাজেশে ক'লে, মই জানো সি ক'ত আছে। ৰাজেশে মোক এখন বৃদ্ধাশ্ৰমলৈ লৈ গ'ল, য'ত ৰোহনে কেইগৰাকীমান বৃদ্ধ মানুহক সেৱা কৰি আছিল। মোক দেখাৰ লগে লগে তাৰ চকুৰ পানী আহি গ'ল। মই তাৰ ওচৰলৈ তাক গৈ সাৱটি ধৰিলোঁ আৰু ক'লোঁ, ৰোহন, মই সকলো বুজি পাই গৈছোঁ। এতিয়া তুমি একেবাৰে ভয় কৰাৰ প্ৰয়োজন নাই। এতিয়াৰ পৰা ৰাজেশ কেৱল তোমাৰ ভাই ভনী নহয়, বৰঞ্চ আজিৰ পৰা আমি তোমাৰ মা আৰু দেউতা। মোৰ এই কথা শুনি ৰোহন আৰু আৱেগিক হৈ পৰিল। সি বৰ জ্ঞানী আছিল। আমাৰ সন্তান জন্ম হোৱাৰ পিছতো আমি তাক আমাৰ ডাঙৰ সন্তানৰ দৰেই ৰাখিলোঁ। ৰোহনে যি পঢ়িবলৈ বিচাৰিছিল তাক পঢ়ুৱালোঁ। এতিয়া তাৰ ডাঙৰ এখন পাৰ্লাৰ আছে আৰু এতিয়া সি গৰ্বেৰে নিজৰ পাৰ্লাৰত তাৰ পচন্দৰ কাম কৰে। আমি ৰোহনক লৈ গৰ্ব কৰোঁ। বন্ধুসকল, মানুহৰ জন্ম ভগৱানে দিয়া এটা মূল্যৱান উপহাৰ। সেইকাৰণে কোনো লোককে তাৰ পৰিস্থিতিৰ আধাৰত কম বুলি ভাবিব নালাগে আৰু তেওঁৰ ভাৱনাক সন্মান কৰিব লাগে, যাতে আমি এখন ভাল সমাজৰ নিৰ্মাণ কৰিবলৈ পাৰোঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে? যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটোত আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।